প্ৰথম কথাটো হ'ল যে ভূপেন বৰা ডাঙৰীয়াই সদায় ইলেকশ্যনৰ আগতে এখন স্ক্ৰিপ্ট বনাই হাৰিলে তেওঁ কি ক'ব কবৰ কাৰণেতো এটা ৰাস্তা বনাব লাগিব। সেইকাৰণে আজি সংবাদমেল পাতি আজি হ'ল প্ৰচাৰৰ অন্তিম দিন। গতিকে আমি ৰাতিপুৱাই 7টা বজাতে ওলাইছো প্ৰচাৰ কৰিবৰ কাৰণে আৰু একেবাৰে 4:30 বজালৈকে লাষ্ট মিনিটলৈকে প্ৰচাৰ কৰিম। তেওঁলোকে এটা সংবাদমেল পাতি বহি আছে, তেওঁলোকে কি বিচাৰিছে? জিকাটো বিচৰা নাই, তেওঁলোকে এটা বাহানা ওলাই আছে যে কিয় হাৰিলে তাক ক'বৰ কাৰণে। এতিয়া সেইটোৰ পৰিৱেশটো বনাই আছে ৰাজীৱ বৰুৱাই হৈ। সেই পৰিৱেশটোৱে তেওঁ আগতীয়াকে বনায়। সদায় কেতিয়াবা পুলিচক দোষ দিয়ে, কেতিয়াবা EVM-ক দোষ দিয়ে, কেতিয়াবা বেলেগ কিবা কথা কয়। এইবাৰো মই ভাবো এটা শব্দ ওলাই লৈছে, সেইটোৰ কাৰণে পৰিৱেশ বনাই বক্তৃতা দি আছে। তেওঁলোকে নিজেও জিকাৰ ইচ্ছা নাই। জিকাৰ ইচ্ছা থাকিলে এতিয়া ৰাতিপুৱা 7টা বজাতে ওলাইছো, ইয়াৰ পৰা তাত গৈছো, এতিয়া যাম বৰপেটালৈকে যাম, 4:30 কেম্পেইনিং কৰিম। আমাৰতো জিকাৰ ইচ্ছাৰ কাৰণে কৰি আছো, তেওঁলোকৰ জিকাৰ ইচ্ছা নাই। গতিকে ৰাজীৱ বৰুৱাই বহি আছে, বহিছে, এচিৰ বতাহ খাইছে, এটা ভাষণ দিছে। এইবিলাক হ'ল বিভিন্ন আজিকালি যিটো মানুহৰ হাতে হাতে মোবাইল থাকে, মোৰ ছবি ক'ত লগাই দিয়ে ঠিকনাই নাই। আমিও কেতিয়াবা দুখীয়া মানুহ আহিলে কাৰোবাক সহায় কৰা যায়, ইলেকশ্যন বুলি নহয়, এনেও সহায় কৰো। সহায় কৰোতে কাৰোবাৰ এটা ফটো উঠাই দিলে দুখীয়া মানুহটো কেতিয়াবা বেমাৰ আজাৰো থাকে, কেতিয়াবা কিবা থাকে। এইবিলাক কোনো ইলেকশ্যন আৰু পঞ্চায়তৰ ইলেকশ্যনত পইচা মিলাব কিয় ভাবি ল'ব? কাৰণ চন্দ্ৰমোহন পাটোৱাৰীতো ইলেকশ্যন খেলা নাই, কিন্তু তেওঁলোক কিয় পইচা মিলাব? গতিকে এইবিলাক এটা হ'ল আপোনালোকে অলপ চেনচেচনেল নিউজ বুলি ভাল পায়। প্ৰথম কথাটো হ'ল যে ভূপেন বৰা ডাঙৰীয়াই সদায় ইলেকশ্যনৰ আগতে এখন স্ক্ৰিপ্ট বনাই হাৰিলে তেওঁ কি ক'ব কবৰ কাৰণেতো এটা ৰাস্তা বনাব লাগিব। সেইকাৰণে আজি সংবাদমেল পাতি আজি হ'ল প্ৰচাৰৰ অন্তিম দিন। গতিকে আমি ৰাতিপুৱাই 7টা বজাতে ওলাইছো প্ৰচাৰ কৰিবৰ কাৰণে আৰু একেবাৰে 4:30 বজালৈকে লাষ্ট মিনিটলৈকে প্ৰচাৰ কৰিম। তেওঁলোকে এটা সংবাদমেল পাতি বহি আছে, তেওঁলোকে কি বিচাৰিছে? জিকাটো বিচৰা নাই, তেওঁলোকে এটা বাহানা ওলাই আছে যে কিয় হাৰিলে তাক ক'বৰ কাৰণে। এতিয়া সেইটোৰ পৰিৱেশটো বনাই আছে ৰাজীৱ বৰুৱাই হৈ। সেই পৰিৱেশটোৱে তেওঁ আগতীয়াকে বনায়। সদায় কেতিয়াবা পুলিচক দোষ দিয়ে, কেতিয়াবা EVM-ক দোষ দিয়ে, কেতিয়াবা বেলেগ কিবা কথা কয়। এইবাৰো মই ভাবো এটা শব্দ ওলাই লৈছে, সেইটোৰ কাৰণে পৰিৱেশ বনাই বক্তৃতা দি আছে। তেওঁলোকে নিজেও জিকাৰ ইচ্ছা নাই। জিকাৰ ইচ্ছা থাকিলে এতিয়া ৰাতিপুৱা 7টা বজাতে ওলাইছো, ইয়াৰ পৰা তাত গৈছো, এতিয়া যাম বৰপেটালৈকে যাম, 4:30 কেম্পেইনিং কৰিম। আমাৰতো জিকাৰ ইচ্ছাৰ কাৰণে কৰি আছো, তেওঁলোকৰ জিকাৰ ইচ্ছা নাই। গতিকে ৰাজীৱ বৰুৱাই বহি আছে, বহিছে, এচিৰ বতাহ খাইছে, এটা ভাষণ দিছে। এইবিলাক হ'ল বিভিন্ন আজিকালি যিটো মানুহৰ হাতে হাতে মোবাইল থাকে, মোৰ ছবি ক'ত লগাই দিয়ে ঠিকনাই নাই। আমিও কেতিয়াবা দুখীয়া মানুহ আহিলে কাৰোবাক সহায় কৰা যায়, ইলেকশ্যন বুলি নহয়, এনেও সহায় কৰো। সহায় কৰোতে কাৰোবাৰ এটা ফটো উঠাই দিলে দুখীয়া মানুহটো কেতিয়াবা বেমাৰ আজাৰো থাকে, কেতিয়াবা কিবা থাকে। এইবিলাক কোনো ইলেকশ্যন আৰু পঞ্চায়তৰ ইলেকশ্যনত পইচা মিলাব কিয় ভাবি ল'ব? কাৰণ চন্দ্ৰমোহন পাটোৱাৰীতো ইলেকশ্যন খেলা নাই, কিন্তু তেওঁলোক কিয় পইচা মিলাব? গতিকে এইবিলাক এটা হ'ল আপোনালোকে অলপ চেনচেচনেল নিউজ বুলি ভাল পায়।